অসমৰ অতিকৈ প্ৰাচীন জনজাতি বড়ো কছাৰীসকলৰ ঘাই দেৱতা বাথৌ অৰ্থাৎ খেৰাই পূজা অতীতৰ পৰা পালন কৰি আহিছে। বড়োসকল যিহেতু প্ৰকৃতিৰ ওপৰত বিশ্বাসী হৈ বিশেষকৈ পূজা পাৰ্বণ কৰাটো পৰম্পৰাগত নীতি। নামনি অসমৰ বৰপেটা ৰোডৰ বড়ো সমাজৰ উদ্যোগত বিগত বৰ্ষৰ দৰে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে গাহৰি বজাৰ বাথৌ থান চালিত 58 সংখ্যক বৰপেটা ৰোড বাথৌ অৰ্থাৎ খেৰাই পূজা উদযাপন কৰে। পুৱাৰ ভাগত চাফাই অভিযান, দুপৰীয়া ভাগত পাৰ চৰাই, কুকুৰা আদি বলি দিয়ে। দেউৰীসকলে যাতে বড়ো সমাজৰ অপায় অমংগল, দুৰ্নীতি, নাকিনি আদি দূৰ হয়। সন্ধিয়াৰ ভাগত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বড়ো কৃষ্টি পৰিৱেশন কৰাৰ লগতে নিশাৰ পৰা কাহিনী পোৱালৈকে দেওধাই নৃত্য প্ৰদৰ্শন কৰা হয়। বাক্সাৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট, অৰুণোদয় অসম।
যোৱা বছৰবোৰত যেনে ধৰণৰ আমি পালি আহিছোঁ, আমাৰ আটা আবুহঁতে দেখাই যোৱা, মা দেউতাহঁতে দেখাই যোৱা সেই পৰ্ব আমি আগৰ পৰাই মানি আহি আছোঁ। আজি আমাৰ 54 ইয়াৰ, আজি দিনেই না 54 বছৰ, আজি 54 বছৰ হ'ল। গতিকে আজিও আমি অইন বছৰবিলাকৰ দৰে কোনো কমি কৰা নাই। ভগৱানৰ ওচৰত 13 বছৰত যদি কিবা ভুল ত্ৰুটি হৈছে এইটো আমি নাজানো, কিন্তু আমাৰ মনত আমি আমাৰ শুদ্ধ মনেৰে আমি প্ৰভুক প্ৰাৰ্থনা কৰিছোঁ। তেওঁৰ যিবিলাক আমাৰ পুৱাবেলি আমাৰ যিবিলাক আমাৰ কি কয় কাৰ্যা বুলি কয়, সেইবিলাক আমি কমপ্লিট কৰি গৈছোঁ। 10টা আমাৰ তাতে দেৱ থাকে, সেই দেৱগণক আমি আগতে চব পূজা অৰ্চনা কৰিলোঁ। এতিয়া আমাৰ মোটামুটি 5টা মানৰ পৰা এই কৃষ্টি নাচ হৈ আছে। তাৰপিছত হয়তো 10টা মানতে আমাৰ দৌধিনী এইটো হ'ব, খেৰাই যিটো কওঁ আমি খেৰাই পৰ্ব, সেই আমাৰ আৰম্ভ হ'ব। নৃত্যটো আপোনাৰ দৌধিনী থাকে আমাৰ খেৰাই পূজাত, খেৰাই হেৰিত সেই দৌধিনীয়ে তাৰমানে দেৱীৰ হয়তো ৰূপ লৈ কিনে তেওঁ যিবিলাক আমাৰ কিবা যদি ভুল হৈছে, কোনোবা গাঁৱত যদি আপায় মংগল হৈছে, সেইবিলাকক মানে আমাক বুজাই কৈ যায় আৰু আমি ভৱিষ্যত কি কৰিব লাগিব আকৌ সেইটো আমাক কৈ যায়। আমি সেইকাৰণে আজি আমাৰ সেই পৰ্বটো ভালে ভালে আমাৰ পাৰ হৈ যাব বুলি মোৰ পুৰা বিশ্বাস, আমাৰ কমিটিৰ ফালৰ পৰা বিশ্বাস। ৰাইজে আমাক গোটেইবিলাকে আমাৰ ওচৰত যোগ দিছে, ৰাইজে আমাক সহায় সহযোগিতা দিছে। সেইকাৰণে ৰাইজসকলক, আমাৰ বড়ো ৰাইজ, অইন বেলেগ ৰাইজ, অসমীয়া আছে, বঙালী আছে, আন বহুত ভাষা ভাষী আছে, আমি তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে আমাক হেল্প কৰিছে। এই পৰিৱেশ ধুনীয়া পৰিৱেশ কৰি দিয়াৰ কাৰণে তেওঁলোককো আমি শত শত ধন্যবাদ দিছোঁ। মই এইটোৱে আহ্বান জনাম যে ভগৱানক সেৱা কৰাতে কোনোৱে কমি ৰাখিব নালাগে। যাই যি ভগৱানক মানে তেওঁলোকক তেনেকেই মানি যাব লাগে। আজি আমাৰ বড়ো ৰাইজৰ মাজত আমাৰ বাথৌ ধৰ্মটো আমি সেইটো আমাৰ নিজা ধৰ্ম হিচাপত আমি মানো। তেওঁক পূজা অৰ্চনা কৰিলে আমি আমাৰ ঘৰৰ আপায় মংগল দূৰ হয় বুলি আমি বিশ্বাস কৰোঁ। আৰু ঠিক তেনেকেই আমি আৰু আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে পৃথিৱীত থকা যিমানবোৰ মানুহ আছে গোটেইবোৰ যাতে আমি পৃথিৱীত সুখ শান্তিৰে থাকিব পাৰোঁ, কাৰো যাতে বেমাৰ আজাৰ নহয়, আপায় অমংগল নহয়, সেই কামনা কৰি আমি পূজা অৰ্চনা